ফাইনালি বন্ধুসকল আজিৰ দিনটোতে PM কিষাণৰ ওপৰত আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল বৰ্তমান যোনটো নেকি ভাল খবৰ আহি পৰিছে অসম চৰকাৰ ফালৰ পৰা। তো বন্ধুসকল আপোনালোকে এতিয়া যিসকল কৃষকে আপোনালোকে অপেক্ষা কৰি আছিলে যে আপোনালোকৰ যোনটো নেকি আহিবলগীয়া যোনটো নেকি 21 নম্বৰ কিস্তি ধন অৰ্থাৎ 21 নম্বৰ কিস্তি টকা আপোনালোকে কেতিয়া লাভ কৰিব। তো বৰ্তমান বন্ধুসকল আপোনালোকে আৰু ৱেট কৰিব নালাগে। তো বন্ধুসকল বৰ্তমান যোনটো নেকি আপডেট আহিছে তো বন্ধুসকল আজিৰ দিনটোতে তো লাখ লাখ কৃষকৰ একাউণ্টত যদি PM কিষাণৰ যোনটো নেকি 21 নং কিস্তি ধন আপোনালোকে লাভ কৰিব। অৰ্থাৎ আজিৰ দিনটোতে আপোনালোকে কৃষকসকলে যোনটো নেকি আপোনালোকক পাবলগীয়া 21 নম্বৰ কিস্তি টকা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল যোনটো নেকি বৰ্তমান খবৰ আহিছে কৃষকসকলৰ কাৰণে। তো বন্ধুসকল আপোনালোকে এই মাহৰ 19 তাৰিখে অৰ্থাৎ আজি আপোনাৰ PM কিষাণৰ যোনটো নেকি আপোনালোকে 21 নম্বৰ কিস্তি ধন আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে চেক কৰি থাকিব আৰু আপোনালোকে মোক জনাব, আপোনালোকে কমেণ্ট কৰিব যে আপুনি সেই টকাটো লাভ কৰিলে নে নাই। তো বন্ধুসকল আপুনি সেই টকাটো পালে নে নাই। তো বন্ধুসকল এইটোৱে বৰ্তমান PM কিষাণৰ ওপৰত ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল আপোনালোকে যদি আৰু এনে ধৰণৰ নতুন নতুন খবৰ বা নতুন নতুন ইনফৰ্মেশ্যনবোৰ যদি জানিব বিচাৰে, আপোনালোকে যদি লাভ কৰিব বিচাৰে, আপোনালোকে চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনে ধৰণৰ খবৰ বা নতুন নতুন ইনফৰ্মেশ্যনবোৰ আহি থাকে তো প্ৰথমে আপোনালোকে যাতে সেই ভিডিঅ'টো লাভ কৰিব পাৰে।